राजमेलाजों लोब्बा लाखिनानै फैगौ 30 अक्ट'बर आरो 1 नबेम्बराव आसामनि मुंदांखा हेंगुल थियेटारखौ दिन्थिफुंनो साखाफारा। तामुलपुर जिल्लानि सिङाव थानाय नावकाटा ओनसोलनि लाइमोनफोरनि बानजायनायाव नावकाटा गेलेग्रा फोथाराव साननैनि हाबाफारिजों आसामनि मुंदांखा हेंगुल थियेटारखौ फैगौ 30 अक्ट'बर आरो 1 नबेम्बर खालि दिन्थिफुंनो थाखाय साखाफारा खालामदों। बिनि लोब्बाजों दिनै नावकाटा सकआव मावफुं आफादनि मावखुलिखौ बेखेवनाय जाबाय। बे मावफुं आफादनि मावखुलिखौ बेखेवनानै होयो बिटिसिनि बारग' मावफुं सोद्रोमा गणेश कसारिया। नावकाटा ओनसोलनि रायजो राजाफोरखौ लैहोर लैहोर फैनानै हेंगुल थियेटारखौ नायफैनो थाखाय बारग' मावफुं सोद्रोमा गणेश कसारिया खावलायहरदों। তো আজি নাওকাটা অঞ্চলৰ যুৱ সমাজে একগোট হৈ পালে অহা ৰাস উপলক্ষে হেঙুল থিয়েটাৰ দুদিনীয়া কাৰ্যসূচীলৈ আহ্বান কৰিছে। ইয়াৰে আজি মানে একালীন টিকেট বিক্ৰী কৰিবৰ কাৰণে অস্থায়ী এটা কাৰ্যালয় ইয়াত স্থাপন কৰিছে। সেইটোকে আজি শুভ উদ্বোধন কৰিলোঁ আৰু আজি ইয়াত মানে একালীন টিকেট মানে বিক্ৰী মানে মুকলি কৰিছে। গতিকে মই আশা ৰাখিছোঁ বৃহত্তৰ নাওকাটা অঞ্চল চোৱাকপুৰ দেওচুঙাৰ পৰা লৈ মহৰীপাৰা কপচাচোপা চেনেগাঁও বেটাগাঁও সেই অঞ্চলৰ ৰাইজে যাতে ইয়াত ৰাস পূজা উপলক্ষে এই থিয়েটাৰো যাতে উপভোগ কৰিবৰ কাৰণে আহে সেইটো মই আহ্বান কৰিছোঁ। ইয়াত টিকেটৰ হাৰ কম কৰা হৈছে, মাত্ৰ 500 টকা একালীন টিকেট দুদিন চাব পাৰিব। গতিকে বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ। উদ্যোক্তাসকলে যি উদ্দেশ্যৰে এই অনুষ্ঠান আহ্বান কৰিছে এইটো যাতে বাস্তৱত ৰূপায়িত হয়, ছাকচেছ হয়, এইখিনি আশা ৰাখি সকলো জাতি জনগোষ্ঠীৰ যিসকল যুৱকে মিলি আমি অইন বছৰৰ দৰে এই বছৰো আমি আগন্তুক 31 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল হেঙুল থিয়েটাৰক আমি আহ্বান জনাইছোঁ, য'ত নেকি অসমৰ এজন বিখ্যাত অভিনেতা ৰবি শৰ্মাদেৱে অভিনয় কৰিব। আমাৰ উদ্দেশ্যটো হৈছে আমি এখন ভাল থিয়েটাৰ মাতি যাতে ৰাইজক আমোদ দিয়াৰ লগতে এটা ভাল মেছেজ ল'ব পাৰে তাৰ উদ্দেশ্য ৰাখি আমি থিয়েটাৰ আহ্বান কৰি আহিছোঁ। আৰু এইবেলি অইন বছৰৰ দৰে যাতে এইবেলিও আমাক সমূহ ৰাইজে সহায় সহযোগিতা আগবঢ়ায়, আমাৰ যি উদ্দেশ্য লৈ আমি থিয়েটাৰখন আহ্বান জনাইছোঁ তাত যাতে সহযোগ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলোকে অহা 31 নৱেম্বৰত আমি আকৰি তই পগলা মই এই নাটকখন উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু 1 ডিচেম্বৰৰ দিনাখন চকু নাটকখন উপভোগ কৰিবৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ।